গাহৰি পালনেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি দেখুৱাইছে বজালীৰ শিয়ালমাৰীৰ এগৰাকী যুৱক। যুৱকগৰাকী হ'ল প্ৰবীণ কলিতা। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে বিগত 6 বছৰ ধৰি এনেধৰণে গাহৰি পালন কৰি উৎকৃষ্ট নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে এইগৰাকী যুৱকে। যিটো সময়ত দেখিবলৈ পোৱা গৈছে যে এটা চাকৰিৰ পিছত দৌৰি জীৱন সংগ্ৰাম অতিবাহিত কৰিছে, তেনে ক্ষেত্ৰত চাকৰিৰ পিছৰ সমান্তৰালভাৱে নিজকে কেনেধৰণে স্বাৱলম্বী কৰিব পাৰি সেই উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এইগৰাকী যুৱকে। আৰু বিগত 5 বছৰ আগতে এটা সপোন পুহিছিল যে তেখেতে কেনেধৰণে স্বাৱলম্বী হ'ব পাৰে, আৰু তাৰে এক প্ৰয়াস দেখিবলৈ পোৱা গৈছে। যুৱকগৰাকী যিহেতু আমাৰ লগত উপস্থিত আছে, তেখেতৰ পৰাই আচলতে জানিব চেষ্টা কৰোঁ তেখেতে কেনেধৰণে সপোন ৰচিছিল আৰু এতিয়া তেখেতসকলৰ এই ব্যৱসায়টো কেনেধৰণে আগবাঢ়ি গৈছে। দাদা, কি ক'ব, কিমান বছৰ আগৰ পৰাই আপুনি এনেধৰণে স্বাৱলম্বী হোৱাৰ চেষ্টা চলাইছিল? আজিৰ পৰা 4-5 বছৰ আগতে মই এজনী গাহৰিৰে এই ফাৰ্মখন আৰম্ভ কৰিছিলোঁ, আৰু আজি ভগৱানৰ কৃপাত আজি মোৰ ফাৰ্মখন অহল বহল কৰি মাত্ৰ আজি 60-70জন গাহৰি পুহি মাত্ৰ মই নিশ্চয় উপকৃত হৈছোঁ আৰু চলি আছোঁ। কিন্তু উপকৃত হৈছোঁ যদিও মানে এতিয়া পৰিৱেশৰ মাত্ৰ আমি মানে একেবাৰে গাহৰি পালক যিখিনি গাহৰি পালক বন্ধু আছে সকলোখিনি আমি বহুতে এটা মানে সেহত সোমাই গৈছোঁ, মানে ভেজালত সোমাই গৈছোঁ। মানে আজি 6-7 মাহ ধৰি মাত্ৰ গাহৰি কোনো কিনা বেচা নাই। মানে গাহৰি ৰাখিবলৈ এতিয়া মানে বহুত মানে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। কিমান কষ্ট হয় আচলতে এইসমূহ পালন কৰাৰ ক্ষেত্ৰত? নহয়, আচলতে মোৰ ফাৰ্মখন আছে ব্ৰিডিং ফাৰ্ম। আমি পোৱালি উৎপাদন কৰোঁ, সেই পোৱালিসমূহ মাৰ্কেটত উলিয়াই দিওঁ। তেনেকুৱাকৈ আমি সাধাৰণভাৱে আৰম্ভ কৰিছিলোঁ প্ৰথম অৱস্থাত। তাৰে পিছত যেতিয়া সময়ত তাগিদাত আমি 1-2জনী কৰি 10জনী মাইকী গাহৰি ৰাখিলোঁ। মাইকী গাহৰি যিখিনি চানা প্ৰডাকশ্যন হয়, চানাখিনি আমি বিক্ৰী কৰিছিলোঁ মাৰ্কেটত। বিক্ৰী কৰি আমি যি পইচা ৰাহি হৈছিল সেইখিনিৰে আমি চলা ফিৰা কৰিছিলোঁ। কিন্তু আজি 6 মাহ ধৰি কোনো তেনেকুৱা সকলো গাহৰি বিক্ৰী বন্ধ হৈ থকাৰ বিনিময়ত মানে সমস্যাৰ সন্মুখীন হৈছোঁ, আৰু যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈও মানে পালন কৰি আছোঁ। আৰু মানে এতিয়া উপায় নাই। গাহৰি আপোনালোকে হয়তো জানে সকলোৱে, আফ্ৰিকান সোয়াইন ফ্লুৰ প্ৰভাৱৰ কাৰণে অসমৰ 80% গাহৰি মৃত্যুমুখত পৰিছে। তাৰ মাজতো আমি মানে বহুত কষ্টৰ মাজত ৰাখি আছোঁ আৰু গাহৰিখিনি। যিটো সময়ত দেখিবলৈ পোৱা গৈছে যে এজন যুৱকে এটা চাকৰিৰ পিছত দৌৰি থাকে, তৎসত্ত্বেও আপুনি এনেধৰণৰ উৎকৃষ্ট যি নিদৰ্শন দাঙি দেখুৱাইছে, উঠি অহা নৱপ্ৰজন্মক কি আহ্বান জনাব? নহয়, আচলমতেদি গাহৰি বুলি কথা নাই, ফাৰ্মিং লাইনটো আমাৰ অসমত, আমি অসমৰ মানুহখিনিয়ে ফাৰ্মিং লাইনটো অত্যন্ত মানে পইচা পোৱাৰ এটা মানে ব্যৱসায়। কিন্তু সমস্যাটো হৈছে এইটো, যিটো ফাৰ্মিং লাইনটো কিছুমান চক্ৰবেহুৰ মাজত সোমাই মাত্ৰ যিটো আমাৰ থলুৱা গ্ৰাম্যৰ ভেটি যিটো আছিল, এই ভেটিটোক থান বান কৰি পেলোৱাৰ বিনিময়ত মানে নিচিনা হৈ মানে থান বান হৈ গৈছে এই ফাৰ্মিং লাইনটো এতিয়া। গতিকে মই যুৱ প্ৰজন্মক এটাই মই অনুৰোধ জনাম যে আপোনালোক আহক, ওলাই আহক, ফাৰ্মিং লাইনটোত সোমাওক। কিন্তু ফাৰ্মিং লাইনটোত বহুতেই প্ৰত্যাহ্বান আছে। এই প্ৰত্যাহ্বানসমূহ নেওচি আগুৱাই যাব লাগিব। আমি যিহেতুকে আমাৰ ইয়াত যিহেতুকে গাহৰি বিশেষকৈ বহুতে চাহিদা অসমত। কোটি টকাৰ ব্যৱসায় হয় বছৰত গাহৰিৰ পৰা। আৰু সেই গাহৰি ব্যৱসায়খনক চৰকাৰেও যিভাৱে প্ৰাধান্য দিব লাগিছিল বৰ্তমানলৈকে, সেইভাৱে প্ৰাধান্য দিয়া দেখা নাই। চৰকাৰী ব্যৱস্থাটো ফাৰ্মিং লাইনটোত আগতে আমি কেইবছৰমান আগতে আমাৰ থলুৱাভাৱে ব্ৰইলাৰ উৎপাদন হৈছিল। তেতিয়াও ব্ৰইলাৰৰ কিবা-কিবি বেমাৰ দেখুৱাই ব্ৰইলাৰটো নাইকিয়া কৰি দিয়ে। এতিয়া মানে কোম্পানীৰ আণ্ডাৰত ৰমৰমীয়াকৈ ব্ৰইলাৰ ব্যৱসায় চলোৱাই আছে। আৰু সেইমতেদি এতিয়া আমাৰ গ্ৰাম্য অৰ্থনীতিৰ কাৰণে গাহৰি যেনেকৈ যিদৰে পালন হৈ আছে, এই পালন হৈ থকা গাহৰিখিনিও বৰ্তমান আফ্ৰিকান সোয়াইন ফ্লুৰ প্ৰাদুৰ্ভাৱত সকলোখিনি মৃত্যুৰ মুখতে পৰিছে। ইয়াৰ পাছত যাতে কোনোবা বহিৰাগত বনিয়াই আহি যাতে আমাৰ থলুৱা যিখন ব্যৱসায়, আমাৰ এই ব্যৱসায়খনত যাতে অন্তৰ্ভুক্ত হ'ব নোৱাৰে, তাৰ বাবে আমাৰ সকলো ৰাইজে দৃঢ় মানে নজৰ ৰাখিব লাগিব। আৰু সকলোৱে মানে ওলাই আহিব লাগিব যে আমি নিজে পালন কৰিম, পালন কৰি আমি স্বাৱলম্বী হ'ম। গাহৰি এটা ভাল স্বাৱলম্বী হোৱাৰ এটা ভাল মানে পথ। আপোনালোকে আহিব পাৰে এইটো। এয়া আছিল প্ৰবীণ কলিতা, আৰু তেখেতে কেনেধৰণে নিজৰ ঘৰতে এনেধৰণৰ
গাহৰি পালনেৰে স্বাৱলম্বী হৈছে, সেয়া এক দৃশ্য আপোনালোকে দেখিলে। আৰু এটা কথা উল্লেখযোগ্য, যদিও বা তেখেতে গাহৰি পালন বিগত 5 বছৰে কৰি আহিছিল, কিন্তু এইবাৰ আফ্ৰিকান সোয়াইন ফিভাৰৰ আক্ৰান্তত পৰি গাহৰিৰ যি মূল্য, সেই মূল্য কমি গৈছে আৰু এনেধৰণে আচলতে আৰ্থিক সংকটতো পৰা দেখিবলৈ পোৱা গৈছে এইসকল যুৱকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।